আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ 8জন শিক্ষক, the 8 best teachers in our life. আমাৰ জীৱনত প্ৰাক-প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে আমি বহুকেইজন শিক্ষাগুৰুসকলৰ লগ পাওঁ আৰু তেখেতসকলৰ বিভিন্ন দিয়া পৰামৰ্শ তথা শিক্ষা দীক্ষাৰ দ্বাৰা আমাৰ জীৱনৰ আকাংক্ষিত লক্ষ্যত আমি বহুকেইজন গৈ পাওঁ আৰু আমাৰ লগৰে বহুকেইজনে আধা ৰাস্তাতে আমাৰ লগ এৰি অন্যান্য পথত গতি কৰে। কিন্তু জানেনে, জীৱনত সফল ব্যক্তি সেইসকলহে যিসকল ব্যক্তিয়ে নিজৰ জীৱনৰ বিদ্যালয় বা বিশ্ববিদ্যালয়ত লগ পোৱা শিক্ষাগুৰুসকলৰ বাদেও বাস্তৱ জীৱনত লগ পোৱা সেই সৰ্বশ্ৰেষ্ঠ শিক্ষকসকলৰ সান্নিধ্য লাভ কৰিছে আৰু সেই শিক্ষকসকলেহে তেওঁলোকক শিকাইছে প্ৰকৃততে জীৱনটোনো কি, কিয়, কেতিয়া আৰু কেনেকৈ। আহকচোন জানো সেই আমাৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষকসকলনো কোন আৰু তেওঁলোকে আমাৰ জীৱনলৈ কি প্ৰভাৱ পেলাব পাৰে। আমাৰ জীৱনৰ 8জন শ্ৰেষ্ঠ শিক্ষকৰ ভিতৰত প্ৰথম শিক্ষক হ'ল আমাৰ অভিজ্ঞতা, দ্বিতীয় সময়, তৃতীয় প্ৰতাৰণা, চতুৰ্থ প্ৰত্যাখ্যান, পঞ্চম ভঙা হৃদয়, ষষ্ঠত বিফলতা, সপ্তম ভুল আৰু অষ্টম শ্ৰেষ্ঠ শিক্ষক হ'ল খালী পকেট। অভিজ্ঞতা কি? জীৱনৰ বিভিন্ন পৰিস্থিতিত দেখি, লেখি আৰু ঠেকি পোৱা অক্ষয় বা অক্ষয় ভিজ্ঞতা, অৰ্থাৎ জ্ঞান, প্ৰজ্ঞা, কৌশল, দক্ষতা, পৰিপক্কতা ইত্যাদি। অক্ষয় অৰ্থ হ'ল কেতিয়াও ক্ষয় নোহোৱা, পাহৰিব নোৱাৰা বা জীৱন যুদ্ধৰ অভিন্ন সংগীস্বৰূপ। জ্ঞান মানে হ'ল জীৱন বা বাস্তৱ সম্বন্ধীয় তথ্য। প্ৰজ্ঞা মানে বিদ্যা, অৰ্থাৎ তথ্যৰ দ্বাৰা জানি, বুজি, উপলব্ধি কৰি, প্ৰয়োগ কৰি, বিশ্লেষণ বা সংশ্লেষণ কৰি আৰু মূল্য নিৰূপণ কৰি পোৱা বিদ্যা। কৌশল কোনো এটা কাম সুচাৰুৰূপে সম্পাদন কৰিব পৰা কলা। দক্ষতা কৌশলপূৰ্ণভাৱে কাম কৰাত পাৰদৰ্শী। পৰিপক্কতা মানে হ'ল জৈৱিক তাড়না, মানসিক সামৰ্থ্য আৰু প্ৰকৃতিগত প্ৰৱণতা বা পৰিণত। এই অভিজ্ঞতাই আমাৰ জীৱনৰ ৰহস্য সম্পৰ্কে যিমান শিকায় সিমান কোনো বিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষকে শিকাব নোৱাৰে। দ্বিতীয় সময় আপোনাক বা মোক যি শিক্ষা দিব সেই শিক্ষা জীৱনত কোনো শিক্ষকে দিব নোৱাৰে। সময় বা কালৰ চক্ৰ শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰতকৈও বেছি ঘাতক। গতিকে সময় পাৰ হ'লে বা সময়ৰূপী শিক্ষকৰ পৰা যদি আপুনি একো শিকিব নোৱাৰিলে বা শিকা নাই, আপুনি জীৱনত সেই শিক্ষা কোনো শিক্ষকৰ পৰাই পোৱা নাই বা আৰু নাপায়ো। তৃতীয়তে প্ৰতাৰণা। আপুনি যদি জীৱনত কোনোদিনে কাৰো দ্বাৰা প্ৰতাৰিত হোৱা নাই, তেন্তে আপুনি যিমানে উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰক কিয়, প্ৰতাৰণাই দিয়া শিক্ষা কোনোৱে আপোনাক দিব নোৱাৰে। চতুৰ্থতে প্ৰত্যাখ্যান। আপোনাক যদি কোনোদিনে কোনো ব্যক্তিয়ে যিকোনো কাৰণত প্ৰত্যাখ্যান কৰা নাই, তেন্তে সেই অভিজ্ঞতাৰ পৰা আপুনি বঞ্চিত হৈ আছে, যি অভিজ্ঞতা কোনো শিক্ষকে আপোনাক দিব নোৱাৰে। অৰ্থাৎ প্ৰত্যাখ্যানো আন এজন শ্ৰেষ্ঠ শিক্ষক। 5 নম্বৰ ভঙা হৃদয়। কোনোবাই কিবা কাৰণত আপোনাৰ হৃদয়ত আঘাত দিলে বা আপোনাক হৃদয় ভাঙিলে যি শিক্ষা পোৱা যায় বা যি অভিজ্ঞতা পোৱা যায়, কোনো শিক্ষকে আপোনাক সেই শিক্ষা দিব নোৱাৰে যেতিয়ালৈকে আপুনি নিজে ভুক্তভোগী নহয় বা সেই পৰিস্থিতিত আপুনি নিজে মুখামুখি নহয়।
বিফলতা আপুনি যদি জীৱনত কোনোদিনে কোনো ক্ষেত্ৰতে বিফল বা ব্যৰ্থ হোৱা নাই তেন্তে আপুনি জীৱনৰ সফলতাৰ প্ৰকৃত মাদকতাৰ পৰা সদায় বঞ্চিত হৈ ৰ'ব কিয়নো সেই শিক্ষা বিফলতাৰূপী শিক্ষকৰ বাদে আন কোনোৱে আপোনাক দিব নোৱাৰে ভুল যদি আপুনি জীৱনত কেতিয়াও কোনো ভুল কৰা নাই তেন্তে জীৱনত আপুনি একো কামেই কৰা নাই গতিকে ভুল কিয় বা কেনেকৈ হয় সেই অভিজ্ঞতাৰ পৰা আপুনি সদায় বঞ্চিত হৈ ৰ'ব কিয়নো ভুলৰ জৰিয়তে কি শিক্ষা পাব পাৰি কেনেকৈ আমি ঠেকা খাব পাৰোঁ বা কেনেকৈ আমি ভুল শুধৰাই আগুৱাই যাব পাৰোঁ সেই কথা কোনো শিক্ষকে তাত্ত্বিকভাৱে আপোনাক দিব নোৱাৰে যেতিয়ালৈকে ব্যৱহাৰিক বা বাস্তৱ ভিত্তিক আপুনি সেই পৰিস্থিতিৰ মুখামুখি নহয় অন্তিম শিক্ষক খালী পকেট আপোনাৰ জীৱনত যদি কোনোদিনে কোনো আৰ্থিক সংকট অহা নাই বা সংকটে দেখা দিয়া নাই কোনোদিনে যদি অভাৱ বা নাটনিৰ মুখামুখি হোৱা নাই তেন্তে আপুনি আজীৱন প্ৰাপ্তি সুখৰ পৰা বঞ্চিত হৈ ৰৈছে খালী পকেটে যি শিকায় কোনো বিশ্ববিদ্যালয় শিক্ষকে সেই কথা শিকাব নোৱাৰে যি ব্যক্তিৰ জীৱনত এই 8জন মহান শিক্ষাগুৰুসকলৰ ভিতৰত এজনৰো সান্নিধ্য লাভ কৰা নাই তেন্তে সেই ব্যক্তিয়ে জীৱন সম্বন্ধে একোৱে শিকা নাই সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিত মানেও হ'লেও উপকৃত হ'ব হে আমাৰ 8জন মহান শিক্ষাগুৰুসকলক যিসকলে বাস্তৱ জীৱনত লগ পাইছে সেইসকল সঁচাকৈ প্ৰকৃতাৰ্থত সাৰ্থক বা সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে সকলো কুশলে থাকক মংগলে থাকক আশা কৰোঁ অনাগত দিনসমূহতো মোৰ এই ভিডিঅ' বা সেল্ফ মোটিভেশ্যন বাই ডক্টৰ অমৰজ্যোতি ভৰালী চাই থাকিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব